মৰিগাঁৱত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস। সমগ্ৰ বিশ্বতে 12 মে দিনটোত পালন কৰা হয় নাৰ্ছ দিৱস। নাৰ্ছসকলৰ কষ্ট অৱদানক আৰু সন্মান জনোৱাৰ উদ্দেশ্যে আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস উদযাপন কৰা হয়। 1953 চনত প্ৰথমবাৰৰ বাবে আমেৰিকাৰ স্বাস্থ্য শিক্ষা আৰু কল্যাণ বিভাগৰ বিষয়া এগৰাকীয়ে নাৰ্ছ দিৱসৰ অনুষ্ঠিত কৰা প্ৰস্তাৱ আগবঢ়াইছিল যদিও এই প্ৰস্তাৱক সেই সময়ত অনুমোদন দিয়া হোৱা নাছিল। 1965 চনত বাৰ ICN-এ নাৰ্ছ দিৱস পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু তেতিয়াৰ পৰা প্ৰতি বছৰে নাৰ্ছ দিৱস পালন কৰি অহা হৈছে। যদিও 1974 চনৰ জানুৱাৰী মাহত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে আনুষ্ঠানিকভাৱে এই দিৱস উদযাপনৰ কথা ঘোষণা কৰে আৰু তাৰ পাছৰ পৰা প্ৰতি বছৰে 12 মে তাৰিখে আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস সমগ্ৰ বিশ্বতে পালন কৰা হয়। মৰিগাঁও জিলাৰ নাইটিংগেল ইনষ্টিটিউট অৱ নাৰ্ছিঙে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰে আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস। নাৰ্ছসকলৰ ত্যাগ কষ্ট পৰিশ্ৰম আদি সদায় লেখত ল'বলগীয়া। প্ৰতি মুহূৰ্তত নাৰ্ছসকল সাজু থাকে ৰোগীক চোৱা চিতা কৰাৰ দায়িত্বত। এই কঠোৰ পৰিশ্ৰম আৰু নাৰ্ছসকলৰ কষ্টৰ মাজতে আজি দিনটো প্ৰতিগৰাকী নাৰ্ছে এই দিৱসটো উলহ মালহেৰে পালন কৰা দেখিবলৈ পোৱা যায়। মৰিগাঁৱৰ পৰা চন্দন হিৰা ৰিপোৰ্ট, লোকেল 18।